हेलो गाइस এই জাস্ট উঠলো মাত্র রাস্তা গেলো না অলপ দেরি হলো তাতে আজি ভাবিছিলো স্কুল কলেজ ক্লাছ বন্ধ আছে যাও অলপ ক'ৰবাত ফুৰিবলৈ যাওঁ কিন্তু নাই নহ'ব ঘৰত খেতি ধান কাটা আৰম্ভ কৰিলে ঘৰত কায়ো নাই মই থাকিব লাগিব আজি দেউতাই ধান কাটিব গৈছে কিবা কৰিব গৈছে আজি আৰু আপোনালোকৰ পথাৰৰ ধানে দেখাম দিয়ক কি হয় পথাৰত ধান কাটা কিবা কাটা খেলা হাতে দেখাম আজি আৰু ঘৰত কি কৰিব লাগে আমাৰ গৰু চৰু কিছুমান আছে ছাগল থাকাল কিছু আছে এইবিলাক কি কৰিব লাগে খেলা হাতে দেখাম তে আজি আৰু সেয়ে চাই থাকক আৰু পাৰিলে একদিন যাম দিয়ক ক'ৰবাত ফুৰিব যাম ফুৰিব গ'লে আপোনালোকক দেখাই আছোঁ কিন্তু আজি আৰু এয়ে চাই থাকক আৰু তে দিয়ক তুমি লাং কি বনাইছ ট্ৰেক্টৰ বিছনা কানা কৰি পেলাইছে সি কিবা ক'বা নেকি ক লাইক কৰা ছাবস্ক্ৰাইব কৰিবা ক লাইক কৰা চেনেল কৰা হেই কি চেনেল কৰা বে লাইক কৰা চেনেল কৰা তো পথৰত সাৰি বাইছো ইয়া দাম কামলা খানক দেখাছো কি কি খেতি আছে আমাৰ ধানৰ কিমান কৰিছো দেখাছো তো এইবাৰ ধান খেতি এই ধান কাটি আছে আমাৰে কাটি আছে এই ৰঞ্জিত ধান কিন্তু পৰিছে এইবাৰ অলপ পানীটো এইবাৰ দেৰিকৈ হ'ল ন এইবাৰ চাইডে সেইকাৰণে গাছে অলপ বাগৰি পৰিছে আৰু কি কৰিব এই মাহত চব চাহ তাহ দিলোঁ ইয়াক চাহ তাহ দি যাওঁ যিমানমান দেখিলোঁ আমাৰ ধান এতিয়া আৰু গাখীৰ দিব যাব লগা আছে গৰুৰ গাখীৰ চাখীৰ দিব লগা আছে তো সেইখিনিতো দি থৈ আহোঁ দি থৈ আহি বাকী কি কৰিছোঁ দেখাই আছোঁ দিয়ক আপোনালোকক এই গৰুকেইটা দৰৱ দি থৈ গ'লোঁ এতিয়া বঢ়াকৈ খাই ৰাখোৱাৰ দিনটো ইহঁতৰ টেনশ্যন নাই আৰু তো আজি আৰু এই কৰিব লাগিব গলি চাফা কৰা কিবা কৰা তাৰপিছত এই ছাগলকেইটাক পাত দিয়া এই দানা সেই কৰা এলাখানে আজি এই দেখা পাই থাকোঁ ব্লগত চব কাম শেষ হ'ল এতিয়া ক'ৰবাত 2টামান বাজিল চাগে ভাত খাওঁ অলপ দিনৰ এতিয়া ভাতখিনি খাই তাক আৰু ভাত দিব যাব লাগিব পত্ৰ ভাতৰ লগত কি বনাই আছে আপোনালোকক দেখাই আছোঁ ৰ'ব তো তাক ভাত চাত দিলোঁ ভাত দিয়া সময়খিনি ভিডিঅ' কৰিব নহ'ল আৰু দৌৰা দৌৰিকৈ আকলাই খাওঁতে কেনেকৈ ভিডিঅ' কৰোঁ কি কৰোঁ তো তাক ভাত চাত দিলোঁ ভাত চাত দি তাৰ গৰুক দানা চানা দিব লগা আছে সেইখিনি দিওঁ চাই থাকোঁ কি হয় আৰু ৰাতি এটা ছাৰপ্ৰাইজ আছে ৰাতিৰে খানা হ'ব খানাটো আপোনালোকক দেখাই আছোঁ কি খানা কি না কি হয় খানা কি কৰা চব দেখাই আছোঁ আপোনালোকক চাই লওক খানা খাব ৰ'ব খানা খোৱাৰ আগতে এই আৰু মাৰণাটো মাৰিব লগা হ'ল দেউতাই মাৰণটো পেলাই থৈছে গমেই পোৱা নাছিলোঁ মই এই মাৰণাটো মাৰি লওঁ গাড়ী অলপ চলপ চলাব জানো এই ট্ৰেক্টৰখন মাৰণটো মাৰা দেখা পালে অলপ চলপ কেনেকুৱা হৈছে ভিডিঅ'টো মই সঠিক ক'ব পৰা নাই মই কৰা নাইতো দেউতাই কৰি দিছিল ভিডিঅ'টো মাৰণাটো মাৰিলোঁ এতিয়া মাৰণাটো মাৰাৰ পিছত আহি গম পালোঁ যে খানাৰ মাংসৰ আঞ্জা বনাব লাগিব মই মাংসৰ আঞ্জা নবনাই এতিয়া মই অলপ বনাওঁ কি কেনেকৈ বনাওঁ কি প্ৰচেছত বনাওঁ আপোনালোকেও চাই থাকক কেনেকুৱা হয় আপোনালোকক আঞ্জাখন দেখাই আছোঁ বৰ ভেজাল কিন্তু কষ্ট শেষে নহয় গম পাইছেনে নাই কি কৰিব এইটা মাংসৰ লগত দিব আদা নহৰু তেল আছে আৰু এই পিঁয়াজ এইখিনি এতিয়া বনাব লাগিব আৰু কেনেকুৱা হয় নাজানো এই কাটা পিঁয়াজখিনি তাতে দি দিলে হ'ল তেলটো সিজোৱাৰ পিছত ইটা বঢ়িয়া কৰি মাংসখিনি দি দিলে হ'ল তাতে মাংসখিনি দিয়াৰ পিছত অলপ লৰাই দিলে হ'ল এই বিলাহীখিনি বঢ়িয়া কৰি কাটি দিলে হ'ল তাতে এটা বিলাহী বেছিৰ কাৰণে এই সোৱাদ অনুযায়ী বঢ়িয়াকৈ অলপ নিমখ দি দিলে হ'ল তাতে আপোনালোকে যিমান নিমখ খায় আঞ্জা ৰেডি হ'বৰে হ'ল আমাৰ গোটেই প্ৰচেছখিনি দেখা নাই আৰু কি বনাইছোঁ বহুত ভিডিঅ' লং হৈছে নাই ভিডিঅ'টো জাষ্ট সেইকাৰণে অলপ এনেই আঞ্জাখিনি বনোৱাখিনি দেখিছোঁ তাৰ লগত কেনে কালাৰ হৈছে যাক ক'বচোন
চ' গোটেই আঞ্জা চিঞ্জা হ'ল কিন্তু আপোনালোকৰ মেইন খানাৰ কাৰণটো ক'বৰে নহ'ল মেইন খানাৰ কাৰণ আমাৰ ফুৰা এখন গাড়ী কিনছি গাড়ীখন কিনবা হ'ল এসপ্তাহ মানে হ'ল কিন্তু খানাটো দিয়া নাছিল আজি খানাটো দিলাক সেইকাৰণে খানাটো অলপ বনাব লগা হ'ল ময়ে তো খানাটো খাই কেনে লাগিল কৈ আছোঁ ৰ'ব আপোনালোকক চ' আজি আৰু এই ট্ৰেডিশ্যনেল কলপাতত ভাত খাম মজা লাগিব ভাত ৰুটি মাংসৰ আঞ্জা মজা হ'ব আজি আৰু ৰ'ব ইলিছ মাছো আছিল ক'ব পাৰি কিন্তু ইলিছ মাছ আনি দিছিলোঁ তাৰে আঞ্জা হ'ব আজি তো আজি এতিয়া ভাত খাওঁ ভাত খাই ভিডিঅ'খিনি এতিয়াই এণ্ডিং কৰোঁ কেনে হয় বা কেনে হ'ল ভিডিঅ'টো ক'ব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো তো আৰু বাই